ঢেকিয়াজুলি নাগৰিক মঞ্চৰ উদ্যোগত আজি ঢেকিয়াজুলিত বিশিষ্ট চিকিৎসক ডাক্তৰ ঋত্বিকৰাজ ভূঞাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। আজিৰ উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে চিকিৎসাৰ ক্ষেত্ৰত নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দি সমগ্ৰ বিশ্বত পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ সুযোগ্য সন্তান ডক্তৰ ঋত্বিকৰাজ ভূঞাই। সেয়েহে আজি ঢেকিয়াজুলি নাগৰিক মঞ্চৰ উদ্যোগত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত ডাক্তৰ ঋত্বিকৰাজ ভূঞাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। খুবেই ভাল লাগিছে সম্বৰ্ধনা মিটিংখন মই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাবিছোঁ যে গোটেই ঢেকিয়াজুলিবাসী আজি মোক লৈ আনন্দিত হৈছে, গৌৰৱান্বিত হৈছে। তো খুবেই ভাল লাগিছে। আজি আপুনি অসমীয়া মাধ্যমৰ এগৰাকী ছাত্ৰ আছিলে প্ৰথমতে, ইয়াৰ পিছত কিন্তু বিশ্ব দৰবাৰত আপুনি পৰিচিত কি ক'ব? মোৰ মতে মাধ্যমৰ মই আগতেও ক'লোঁ যে ইমান এটা বিশেষ ৰোল নাই। যদি কোনোবাই ভালকৈ পঢ়িব বিচাৰে মাধ্যমটো মোৰ মাজে তাৰ মাজত নাহিব, কিন্তু ডেফিনেটলি যদি আগলৈ গৈ পেলাই খুব ডাঙৰ ৰিচাৰ্চ বা কিবা গৱেষণা কৰিবলগীয়া হয় ইংলিছৰ অলপ প্ৰয়োজনীয়তা আছে। কিন্তু মেডিকেল ছায়েন্সততো আপোনাৰ মেডিকেল এনেও আপুনি ইংলিছতে পঢ়িব লাগিব, কিন্তু মোৰ মতে মাধ্যমে মোক একো অসুবিধা কৰা নাছিলে। যুৱ প্ৰজন্মক কি আহ্বান জনাব ছাৰ? যুৱ প্ৰজন্ম ড্ৰাগছ বা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈছে যুৱ প্ৰজন্ম। হয়, মোৰ মতে সেইটো এটা মোৰ মতে এইটো ফৰ্মৰ কাৰণে ভাল কুৱেশ্যন নহয়। তথাপিও মোৰ মতে এডুকেশ্যনৰ যিটো আপোনাৰ ইম্পৰ্টেঞ্চ, পঢ়াৰ যিটো ইম্পৰ্টেঞ্চ বা কলেজৰ যিটো ইম্পৰ্টেঞ্চ, শিক্ষাৰ যিটো ইম্পৰ্টেঞ্চ, সেইটো যদি বাঢ়ি আহে আৰু যদি আমাৰ যদি আনএমপ্লয়মেণ্টে কমাব পাৰোঁ, ডেফিনেটলি ড্ৰাগ ইউজ কমি আহিব।